মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 1ৰ ইংৰাজীৰ লেসন নম্বৰ 1 আৱাৰ বিউটিফুল ৱৰ্ল্ড নামৰ পাঠটিৰ এক্টিভিটি 5ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা 5 কালাৰ দ্য এনিমেল এণ্ড সে ইটছ নেম। এই জন্তুটোক ৰং কৰিব লাগিব আৰু ইয়াৰ নাম ক'ব লাগিব। এতিয়া তোমালোকে ইয়াৰ নাম জানানে? এটো কি হয়? এটো এটা মেকুৰী হয়, হয়নে? ইংৰাজীত আমি ইয়াক ক্যাট বুলি কওঁ। CAT ক্যাট। এতিয়া তোমালোকে এটোক ধুনীয়াকৈ ৰং কৰিবা। এতিয়া চোৱা এক্টিভিটি 6 কালাৰ দ্য শেপছ। এই আকৃতিবোৰক তোমালোকে ৰং কৰিব লাগিব। এতিয়া এই আকৃতিবোৰ তোমালোকে চিনি পোৱানে? এটো কি হয়? এটো বৃত্ত। বৃত্তক আমি ইংৰাজীত সাৰ্কেল বুলি কওঁ। এটো ত্ৰিভুজ। ত্ৰিভুজক আমি ইংৰাজীত ট্ৰায়াঙ্গল বুলি কওঁ। এটো বৰ্গ। বৰ্গক আমি ইংৰাজীত স্কুৱেৰ বুলি কওঁ। এটো আয়ত। আয়তক আমি ইংৰাজীত ৰেক্টেঙ্গল বুলি কওঁ। এটো ডিম্বাকৃতি। ইয়াক আমি ইংৰাজীত ওভেল বুলি কওঁ। এতিয়া চোৱা এক্টিভিটি 7 পিকচাৰ ষ্টৰি ছবিৰ সাধু। এতিয়া চোৱা তোমালোকক ইয়াত ছবিৰ সাধু এটা দিয়া আছে। লুক এট দ্য পিকচাৰ্ছ এণ্ড সে হোৱাট দ্য মংকি এণ্ড দ্য 2 কেটছ আৰ ডুইং। এই ছবিলৈ চোৱা আৰু কোৱা এই দুটা মেকুৰী আৰু এই বান্দৰটোৱে কি কৰি আছে। এতিয়া চোৱা আমি প্ৰথমখন ছবিত দেখিছোঁ মেকুৰী দুটাই এটা কেক পাইছে, হয়নে? কেকটো পোৱাৰ পিছত মেকুৰী দুটাই সমানে ভগাই খোৱাৰ বাবে আলোচনা কৰি আছে। তাৰপিছত এইখন ছবিত আমি দেখিছোঁ গছৰ তলত বান্দৰ এটা বহি আছে। তাৰপিছত মেকুৰী দুটাই কেকটো আনি বান্দৰক কৈছেহি আমাৰ মাজত সমানে ভগাই দিয়ক বুলি। এতিয়া আমি এইখন ছবিত দেখিছোঁ বান্দৰে কি কৰিছে? কেকৰ টুকুৰাটো খাই আছে, হয়নে? তাৰপিছত এইখন ছবিত আমি দেখিছোঁ বান্দৰে গোটেইখিনি কেক খাই শেষ কৰিলে। তাৰপিছত মেকুৰী দুটা বেজাৰ মনেৰে উভতি গ'ল। এতিয়া এক্টিভিটি 8ত এই সাধুটো ধুনীয়াকৈ দিয়া আছে। ব'লাচোন আমি শুনো। চোৱা এক্টিভিটি 8 লেটছ লিসেন টু এ ষ্টৰি। ব'লা এটা সাধু শুনো। এতিয়া সাধুটোৰ নাম হ'ল মংকি এণ্ড দ্য 2 কেটছ। বান্দৰ আৰু দুটা মেকুৰী। এতিয়া চোৱা আমি ইয়াত দেখিছোঁ বান্দৰ এটা গছৰ ডালত বহি আছে। তাৰপিছত মেকুৰী দুটা এয়া তলত ৰখি আছে, হয়নে? আৰু মেকুৰীৰ ওচৰত আমি কি দেখিছোঁ? কেক দেখিছোঁ, হয়নে? বুনু এণ্ড ৰুনু ৱেৰ 2 কেটছ। বুনু আৰু ৰুনু নামেৰে দুটা মেকুৰী আছিল। One day they found a piece of cake. এদিনাখন সিহঁতে এটুকুৰা কেক পালে। They tore it into 2 pieces. ইহঁতে কেকটো দুটা টুকুৰা কৰিলে। But one piece was bigger than the other. কিন্তু এটা টুকুৰা আনটো টুকুৰাতকৈ ডাঙৰ হ'ল। So they went to গলু the monkey for help. সেয়ে সিহঁত গলু নামৰ বান্দৰ এটাৰ ওচৰলৈ সহায় বিচাৰি গ'ল। He was sitting on the branch of a tree. বান্দৰটো এটা গছৰ ডালত বহি আছিল। গলু said, "Don't worry, I will make both the pieces equal." চিন্তা নকৰিবা, মই দুয়োটা টুকুৰাকে সমান কৰি দিম। গলু took a bite from the bigger piece. তাৰপিছত গলুৱে কি কৰিলে?
ডাঙৰ টুকুৰা এই ডাঙৰ টুকুৰাটোৰ পৰা একামূৰ গৰুৱে খালে But this made the other piece bigger. কিন্তু গলুৱে এই ডাঙৰ টুকুৰাৰ পৰা একামূৰ খোৱাৰ পিছত এই টুকুৰাটো সৰু হ'ল আৰু এই টুকুৰাটো ডাঙৰ হ'ল গলু went on eating to make both the pieces equal. গলুৱে দুটা টুকুৰা সমান কৰিবলৈ এইটোত একামূৰ মাৰিছে এইটোত একামূৰ মাৰিছে তেনেকে গলুৱে কেকটো খায়েই থাকিলে He finished eating the whole cake. সেই সমান কৰিম বুলি সি গোটেইখিনি কেক খাই শেষ কৰিলে Bunu and Runu soon realized that they should have shared the cake among themselves and not ask for Golu's help. Bunu আৰু ৰুনুৱে বুজি পালে যে সিহঁতে নিজেই কেকটো সমান ভাগ কৰি ল'ব লাগিছিলে সিহঁতে সহায় বিচাৰি গলুৰ ওচৰলৈ যাব নালাগিছিলে হয়নে সিহঁতে যদি নিজেই কেকটো ভগাই ল'লে হয় তেতিয়াহ'লে সিহঁতে কেকটো খাব পাৰিলে হয় কিন্তু সিহঁত দুটাই কেকটোৰ কাৰণে তোৰ ডাঙৰ হ'ল বুলি কাজিয়া কৰিলে সেয়ে কি হ'ল সিহঁতে কেকটো খাব নাপালে গোটেইখিনি বান্দৰটোৱে খাই পেলালে এতিয়া চোৱা বি লিসেন এণ্ড এনসাৰ শুনা আৰু উত্তৰ দিয়া 1 Who were Bunu and Runu বুনু আৰু ৰুনু কোন আছিল এতিয়া আমি ক'ব লাগিব বুনু এণ্ড ৰুনু were two cats বুনু আৰু ৰুনু দুটা মেকুৰী আছিল 2 Who found a piece of cake কেকৰ টুকুৰাটো কোনে পালে এতিয়া আমি ক'ব লাগিব Bunu and Runu found a piece of cake. Bunu আৰু ৰুনুৱে এটা কেকৰ টুকুৰা পালে 3 Who was Golu? Golu কোন আছিল আমি ক'ব লাগিব Golu was a monkey. Golu এটা বান্দৰ আছিল 4 Who ate the piece of cake? কেকৰ টুকুৰা কোনে খালে কেকৰ টুকুৰা কোনে খালে কেকৰ টুকুৰা বান্দৰটোৱে খালে গতিকে আমি ক'ব লাগিব গলু the monkey ate the piece of cake Who do you like গলু বুনু or ৰুনু তোমালোকে কাক ভাল পাইছা গলুক ভাল পাইছা নে বুনুক ভাল পাইছা নে ৰুনুক ভাল পাইছা এয়া তোমালোকে লিখিবা I like এতিয়া যদি গলুক ভাল পাইছা গলু লিখিবা বুনু আৰু ৰুনুক ভাল পালে বুনু আৰু ৰুনু বুলি লিখিবা এতিয়া চোৱা 6 Why did Golu eat up the cake গলুৱে কিয় কেকটো খাইছিল এতিয়া এটো আমি ক'ব লাগিব Golu eat the cake to make both the pieces equal গলুৱে কেকৰ টুকুৰা দুটা সমান কৰিবলৈ কেকটো খাইছিল এতিয়া চোৱা সি নাও সে yes or no এতিয়া তোমালোকে হয় নে নহয় ক'ব লাগিব 1 There were two cats in the story সাধুটোত দুটা মেকুৰী আছিল হয় নে নহয় সাধুটোত দুটা মেকুৰী আছিল নে হয় গতিকে আমি yes বুলি কম yes এতিয়া চোৱা ইয়াত নাম্বাৰখিনি খেলিমেলি হৈ আছে এটো নাম্বাৰ 2 হ'ব The monkey divided the cake into 3 pieces বান্দৰটোৱে কেকটোক 3 টুকুৰা কৰিছিল হয়নে নহয় এটো আমি no বুলি লিখিম এটো চোৱা no বুলি লিখিছো এতিয়া 3 The two cats and the monkey were playing together দুটা মেকুৰী আৰু বান্দৰটোৱে একেলগে খেলি আছিল নে খেলি থকা নাছিল গতিকে আমি no বুলি লিখিম আমি ইয়াত no বুলি লিখিছো 4 The two cats could not eat the piece of cake মেকুৰী দুটাই কেকৰ টুকুৰাটো খাব নাপালে হয় নহয় এটো হয় সিহঁতে কেকটো খাব নাপালে গতিকে আমি yes বুলি লিখিম
সেইটো চোৱা য়েছ এতিয়া চোৱা দ্য মংকি এট দ্য হোল পিচ অফ কেক বান্দৰটোৱে কেকৰ গোটেই টুকুৰাটো খাই পেলালে হয়নে নহয় এইটো হয় গতিকে আমি য়েছ বুলি লিখিম চোৱা আমি ইয়াত য়েছ বুলি লিখিছোঁ এতিয়া চোৱা এক্টিভিটি 9 লেটছ লাৰ্ণ সাম নিউ ৱৰ্ডছ বোলা আমি কেইটামান নতুন শব্দ শিকোঁ এতিয়া এইটো কি হয় এইটো গছ হয় ইয়াক আমি ইংৰাজীত ট্ৰী বুলি কম ট্ৰী বুলি কওঁ এইটো গছৰ ডাল হয় ইয়াক আমি কি বুলি কওঁ ব্ৰাঞ্চ বুলি কওঁ ইয়াক আমি ব্ৰাঞ্চ বুলি কওঁ এইটো বান্দৰ হয় ইয়াক আমি ইংৰাজীত মাংকি বুলি কওঁ এইটো মেকুৰী ইয়াক আমি ইংৰাজীত কেট বুলি কওঁ ট্ৰী ব্ৰাঞ্চ মংকি কেট এতিয়া চোৱা এ ট্ৰী এ ব্ৰাঞ্চ এ কেট এ মাংকি এ কেট এইটো কেক হয়নে ইয়াক আমি কেক বুলি কওঁ এইটো চোৱা এক্টিভিটি 10 ট্ৰেছ এণ্ড ড্ৰ এতিয়া তোমালোকে এই ফুটবোৰ লগাই আঁকিব লাগিব এতিয়া চোৱা এনেকে এইটো এনেকে তোমালোকে এনেকে ওপৰে আঁচবোৰ টানি যাবা তাৰপিছত এইটো আকৌ এনেকে এইটো তোমালোকে টানি যাবা আকৌ এইটো চোৱা এনেকে এইটো তোমালোকে ইয়ালৈকে টানি যাবা আকৌ এইটো চোৱা এনেকে এইটো চিৰ দৰে হয়নে এইটো দেখিবলৈ চিৰ দৰে এইটো এনেকে আকৌ এইটো এনেকে তোমালোকে গোটেইখিনি আঁকি যাবা এইটো এনেকে আৰু এইটো এনেকে তাৰপিছত এইটো এইফালে তোমালোকে এইবোৰ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্টিভিটি 11 পৰা কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ